ক্লাছে মেইন স্পেসিফিক এটা পাও পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইনছ টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good evening to everyone. Good evening, ma'am. Good evening. So, আজি answer writing evaluation class হয় আপোনালোকক কোনে কোনে মোক answers পঠিয়াইছে মোক জনাই দিব Ma'am, more so that Sangeeta, Madhurya, and who else? Sangeeta, if I'm not wrong, you are our scholarship student, right? Apni scholarship paise. So I would like to introduce you to all others. Sangeeta ever class 12th paise, and we have launched a scholarship program. Jot 90% and above ji pai, he entire course to free ke avail koribo pare. So welcome Sangeeta and congratulations. Thank you, ma'am. Apunar কাৰণে আমাৰ ফালৰ পৰা শুভকামনা থাকিলে Thank you. ওকে সো এজন এজনকৈ আমি সকলোৰে এনসাৰছ বিলাক ইভালুৱেট কৰি দিম ঠিক আছে বিপাশা বানিক্যা আপুনি এভেইলেবল আছে Yes, ma'am. Okay. Ajir Ratipur question. Explain the primary and secondary functions of money. Critically analyze the benefits of money over barter system. ধন যি সাধাৰণতে বিনিময় মাধ্যম হিচাপে গ্ৰহণীয় যিটোৱে একে সময়তে মূল্যৰ পৰিমাণ আৰু ভঁৰাল হিচাপে কাম কৰে সাধাৰণতে ধনৰ প্ৰাথমিক আৰু গৌণ কাৰ্যসমূহ আমি দেখিবলৈ পাওঁ এই কাৰ্যসমূহত বিস্তৃতভাৱে আলোচনা কৰা হ'ল ধনৰ প্ৰাথমিক কাৰ্য বিনিময়ৰ মাধ্যম মূল্যৰ একক মূল্যৰ ভঁৰাল মূল্যৰ ধনৰ গৌণ কাৰ্য মূল্যৰ স্থানান্তৰ বিলম্বিত পেমেন্ট বিনিময় মাধ্যম আমি সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিব পাৰো আৰু সেইবোৰৰ বিনিময়ত বিক্ৰেতাক ধন দিব পাৰো মূল্যৰ ভঁৰাল মূল্য টকাৰ ক্ষেত্ৰত ৰাহি কৰিব পাৰো আমি দূৰৈৰ ঠাইৰ পৰা সামগ্ৰী বস্তু ক্ৰয় কৰি বিক্ৰেতাক ধন স্থানান্তৰ কৰিব পাৰো মূল্যৰ একক এইখিনি একেলগে আপুনি এনেকুৱাকৈ লিখাতকৈ আপুনি এটা এটা পইণ্ট এনেকে সিৰিয়ালি লিখিব ঠিক আছে এনেকুৱাকৈ অলপ কনফিউজন হ'ব পাৰে ইয়াৰ লগতে ধনেই বিনিয়োগ প্ৰথা বা ব্যৱস্থাৰ অসুবিধাসমূহ অতিক্ৰম কৰিছে বিনিময় ব্যৱস্থাতকৈ ধনৰ সুবিধা সমালোচনাত্মকভাৱে তলত বিশ্লেষণ কৰা হ'ল ডাবল কোইনসিডেন্স অফ once উদাহৰণস্বৰূপে ধৰি লওক এজন ব্যক্তিৰ অতিৰিক্ত কাপোৰ আছে আৰু গাখীৰৰ বাবে গৰু লাগে গতিকে তেওঁ এনে এজন ব্যক্তি বিচাৰিব লাগিব যাৰ বিক্ৰী কৰিবলৈ গৰু আছে আৰু কাপোৰৰ প্ৰয়োজন গতিকে লেনদেন তেতিয়াহে হ'ব যেতিয়া দুজন মানুহৰ ইজনে সিজনৰ সামগ্ৰীৰ প্ৰয়োজন হ'ব কিন্তু ধন বিনিময়ৰ মাধ্যম হিচাপে এই সমস্যাটো সমাধান কৰিছে এতিয়া সামগ্ৰী আৰু সেৱাৰ বিনিময় ধনৰ ক্ষেত্ৰত কৰিব পাৰি বহুত ধুনীয়াকৈ আপুনি উপস্থাপন কৰিছে ভেৰি গুড
উমৈহতীয়া অভাৱ মূল্যৰ ঐক্য উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিয়ে নিজৰ বাইকখন বিক্ৰী কৰিব বিচাৰিছে যি গৰুৰ আধা মূল্য গতিকে বিনিময় অৱস্থাত জীৱ-জন্তুৰ ক্ষেত্ৰত সামগ্ৰী বিনিময় কৰাটো অতি কঠিন কিন্তু ধনৰ ক্ষেত্ৰত অন্যৰ সঠিক মূল্যায়ন সম্ভৱ হৈছে আমি যিকোনো সামগ্ৰীৰ মূল্যৰ জৰিয়তে কিনিব আৰু বিক্ৰী কৰিব পাৰোঁ ভৱিষ্যত ধন পৰিশোধ বা চুক্তিবদ্ধ ধন পৰিশোধৰ সুবিধা ধৰি লওক এজন কৃষকে এটা গৰু ক্ৰয় কৰি 3 মাহৰ পিছত শস্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ শস্যবোৰ প্ৰচণ্ড বৰষুণৰ বাবে ধ্বংস হৈ গ'ল এতিয়া ভৱিষ্যতে তেওঁৰ বাবে ধন দিয়াটো অতি কঠিন হৈ পৰিব কিন্তু টকাই এই সমস্যা সমাধান কৰে এতিয়া যিকোনো ব্যক্তিয়ে ভৱিষ্যতৰ তাৰিখত ধন দিব পাৰিব মূল্যৰ স্থানান্তৰ মূল্য সংৰক্ষণ কৰাটো কঠিন যদি আপুনি ভৱিষ্যতৰ বাবে ফেহু চাউল জমা কৰে তেন্তে আপুনি এইবোৰ সংৰক্ষণ কৰিবলৈ কিছু খৰচ বহন কৰিব লাগিব যাতে সামগ্ৰীবোৰ নিৰাপদে থাকে কিন্তু আপোনাৰ সঞ্চয় ধন ঘেঁহু এইটো কি লিখিলে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা অতি কঠিন কিন্তু আমি কোনো খৰচ নকৰাকৈ ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিব পাৰোঁ আৰু আমি এঠাইৰ পৰা আন ঠাইলৈ সহজেই ধন স্থানান্তৰ কৰিব পাৰোঁ বহুত ধুনীয়াকৈ লিখিছে আপুনি মাই অনলি কনচাৰ্ন ইজ আপুনি টাইমত কমপ্লিট কৰিব পাৰিছেনে মেম পঢ়া নাই 14 মিনিটছ মান লাগি গৈছে 15 মিনিটছৰ কাৰণে we have to complete in 10 minutes ঠিক আছে so that is a concern এইটো কনচাৰ্ন আপুনি আপোনাৰ লিখা আৰু আপোনাৰ ডিসিপ্লিনটো গম পোৱা যায় আপুনি যেনে ধৰণে ধুনীয়াকৈ লিখে কিন্তু at the same time we have to be very much মানে concerned about the time আমি টাইম বেছিকৈ দিলে বেলেগ এটা বস্তুত আমি কম্প্ৰমাইজ কৰিম ওকে কৰিব লগা হ'বই ৰাইট সো সেইটো ট্ৰাই কৰিব নেক্সট Rosaline Sangita আপোনাৰটো ডাউনলোড হৈ আছে অকণমান টাইম লাগিব এনিওয়ান এলস আৰু কোনে পঠিয়াইছে মাধুৰ্য আজি ইন্টাৰনেটটো অকণমান শ্লো নেকি ওকে ৰজলিনে পঠাইছে ওকে মই চাই দিম বাৰু বাট অকণমান ডাউনলোড হওঁতে সময় লাগিছে ওকে ৰজলিনৰটো চাই দিওঁ explain the primary and secondary functions of money okay the same question money is the commonly accepted medium of exchange it is the most liquid of all assets the main functions of primary secondary money নহয় main functions of primary secondary money নহয় the primary and secondary functions of money ঠিক আছে এইখিনি আপুনি ঠিকে লিখিছে কিন্তু এই গোটেই সেন্টেন্সটো গোটেই তাৰ ভাবটোৱে সলনি কৰি দিলে নহয় secondary standard of deferred payment store of value primary measure of value easy exchange of goods and services readily acceptable as legal tender durable recognizable hard to counterfeit measure of value serves as a common measure unit of account divisibility fungibility of money allows for precise value comparison 4 notes of 50 have the same value as 1 note of 200 store of value kept as saving in a bank account used for investment purposes. Standard of deferred payments, time value is reflected in credit transactions, EMIs, etc. Loans taken today can be paid back in the future using money. We have currency instead of barter system because there has been evolution of money system. Etutko apuni jitu apna question dia hoise je what are the critically analyzed benefits of money? Apuni simply hetue di dibo pare. Etuto amar note tour অনুসৰি আপুনি লিখিছে but you have to when you answer আপুনি questionটো অনুসৰি লিখিব লাগিব ঠিক আছে এইখিনিত সিম্পলি আপোনালোকে এটা কাম কৰিব পাৰে এনেকে টেবল যে বনাই লৈছিলো আমি আমাৰ নোটটো আছে সো টেবল বনাই লব আপোনাৰ বাৰ্টাৰ আৰু মানি কোনটোত মানে আপোনাৰ কোনটো কি হয় এন্ড দেন আপোনাৰ দুইটা বস্তুৱে একেলগে আপোনাৰ আহি যাব টাইম কম খৰচ হ'ব ঠিক আছে চ্যালেঞ্জেস ডাবল কৈ এই গুটি টেবলখনতে গুটিখিনি বস্তু আহি যাব okay money serves as the lifeblood of economics and plays a vital role in shaping socio-economic landscape due to the problems faced in barter system we can conclude that it was an efficient exchange system and all these problems made the advent of money indispensable okay এইখিনি আপোনালোকে আপুনি ৰজলিনে অকনমান মন কৰিব হা আপোনাৰ সেন্টেন্স ফৰ্মেশন ইউটিলিটি ওয়াইজ সেন্টেন্সেস বিলাক দিয়া এইখিনি বস্তু অলপ চাব লাগিব আৰু আপোনাৰ ডিফাৰেন্সেস যেতিয়া দিয়ে এনেকুৱা টেকনিক্যাল সাবজেক্টস বিলাক যেনেকে জিওগ্ৰাফি ইকোনমি এইখিনি ক্ষেত্ৰত আপোনালোকে টেবুলাৰ ফৰ্মত এনসাৰ্স খিনি লিখিব পাৰে কম সময়ত আপুনি বেছি উপস্থাপন কৰিব পাৰিব এক্সপ্ৰেছ কৰিব পাৰিব আৰু কোনোবা আছে নেকি যাৰ এনসাৰ্স ইভালুৱেট কৰিব আছে
Explain Yes, the sir. primary and secondary functions of money. Critically analyze the benefits of money. Same প্ৰশ্ন। ধন হৈছে সামগ্ৰী বা সেৱাৰ বিনিময়ত সাধাৰণভাৱে গ্ৰহণ কৰা এক মাধ্যম। ধনৰ প্ৰাথমিক কাৰ্য সামগ্ৰী আৰু সেৱাৰ সহজ আদান প্ৰদান, আইনী নিবিদা হিচাপে সহজ গ্ৰহণযোগ্য, দীৰ্ঘম্যাদী চিনাক্তকৰণযোগ্য আৰু নকল কৰাটো কঠিন, মূল্যৰ একক হিচাপে কাম কৰা, বিভাজন ক্ষমতা আৰু পৰিৱৰ্তনশীলতাই মূল্যৰ সঠিক তুলনাৰ অনুমতি দিয়ে। বিনিময়ৰ উদ্দেশ্যৰ বেংক একাউণ্টত সঞ্চয় কৰা, বিলম্বিত লেনদেনৰ মানদণ্ড হিচাপে ধন এক প্ৰামাণিক আৰ্হি, ক্ৰেডিট কাৰ্ড EMI লেনদেনৰ ধনৰ সময় মূল্যত প্ৰতিফলিত, সমগ্ৰ দেশতে টকাৰ মূল্য একে বজাই ৰাখে। প্ৰাচীন সভ্যতাত বিনিময় প্ৰথাৰে লেনদেন আৰম্ভ হৈছিল যদিও এই ব্যৱস্থাৰ বহু অসুবিধা আছিল। মুদ্ৰা প্ৰচলনৰ পিছত এই ব্যৱস্থা আসোঁৱাহসমূহ অধিক স্বচ্ছ হৈ পৰিছিল। কিছু সামগ্ৰী দীৰ্ঘম্যাদী হোৱাৰ বাবে নষ্ট হৈছিল, কিন্তু কাগজৰ মুদ্ৰাত তেনেকুৱা অসুবিধা নাই। সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ অভাৱ দেখা যায় বিনিময় প্ৰথাত। অন্য সামগ্ৰীলৈ ৰূপান্তৰৰ যোগ্যতা কম টকাৰ তুলনাত। সংৰক্ষণ খৰচ টকাৰ ক্ষেত্ৰত খুব কম। টকাৰ বিভাজন ক্ষমতা বেছি বাবে ইয়াৰ ব্যৱহাৰ যোগ্যতাও বেছি। ধন সদায় সামগ্ৰীৰ প্ৰামাণিক মানক হিচাপে কাম কৰে। বিনিময় প্ৰথাত সামগ্ৰীৰ মানদণ্ডৰ তথ্যৰ অভাৱ। লেনদেনৰ ব্যৱস্থা সুচল আৰু সামগ্ৰী তথা সেৱাৰ উচিত মাননি লাভৰ বাবে টকাক সদায় অগ্ৰাধিকাৰ দিয়া হয়। লাষ্টত আপুনি এই কনক্লুশ্যনটো আৰু অকণমান বেটাৰ কৰিব পাৰে। এনেকুৱা ধৰণে অকণ এণ্ডিং নোটটো যে মানে যদিও বাৰ্টাৰ চিষ্টেমটো এটা সময়ত আমাৰ ইকনমিটো ৰান কৰিবলৈ সহায় কৰিছিলে, কিন্তু তাৰ কম্পেৰিজনত আমাৰ মুদ্ৰা বা টকাৰ প্ৰয়োগে এই আমাৰ ইকনমিটো, আমাৰ অৰ্থনীতিটো চলাচল কৰাৰ ক্ষেত্ৰত তাতকৈ বহু গুণে বেছি সহায় কৰিছে। এনেকুৱা ধৰণে এটা নোটত যদি আপুনি এণ্ড কৰিব পাৰে আৰু ভাল হয়। বাকী আপোনাৰ য়েছ ঠিক আছে বাকী আপোনাৰ ষ্ট্ৰাকচাৰ ভাল হৈছে। আপোনাৰ লিখা কাৰোবাৰ মাইকটো কাইণ্ডলি অফ কৰি ল'ব। চ' বাকী আপোনাৰ ষ্ট্ৰাকচাৰ খুব ধুনীয়া, চেণ্টেন্সেছ এণ্ড ভকেবুলাৰী এবছলিউটলি ব্ৰিলিয়েণ্ট। এতিয়া থাকিলে সংগীতা। Okay. Explain the primary and secondary functions of money. Okay. Sangeeta, আপুনি answers বিলাক পঠিয়ালে মোক এটা কাম কৰিব, স্কেনাৰ আছে নহয়, এই স্কেনাৰ দি পেলাই স্কেন কৰি আপুনি কি কৰিব, এটা আপোনাক মই আৰু এটা বস্তু কৈ দিওঁ যে এনচাৰ্ছ আমি যেতিয়া UPSC বা APSC কাৰণে লিখো, তেতিয়া আপোনাৰ বহীখনত আপুনি চাইডত এনেকুৱা ধৰণে অলৰেডি মাৰ্জিন পাৰাই আহিব আপোনাৰ এনচাৰ স্ক্ৰিপ্টখন। ঠিক আছে, চ' আপুনি এটা কাম কৰিব যে আপুনি নিজে সেই মাৰ্জিনটো পাৰি ল'ব ইয়াত। অ'কে? Okay. আৰু আপুনি কুৱেশ্যনটো ইয়াতে লিখিব, তাৰপিছত এনচাৰটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব। অ'কে? এই মাজত মানে আৰু এটা আপুনি দেখি নোপোৱা এটা মাৰ্জিনৰ ভিতৰত এনচাৰটো প্ৰেজেণ্ট কৰিব এনেকুৱাকৈ। অ'কে? Okay. চ' সেইটো কৰিলে কি হয়, আপোনাৰ যিমানখিনি আপোনাৰ সময় যাব বা আপোনাৰ সেই কৰিব লাগে, এটা সময়ত আপোনাৰ গোটেই পেজেছখিনি ভৰাই পেলাই এনচাৰটো লিখিব লাগে। চ' সেই গোটেইখিনি বস্তু সম্ভৱপৰ হৈ উঠে। অ'কে? এতিয়া এক্সপ্লেইন দ্য প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী ফাংচনছ অফ মানি। এইটো কি লিখিলে? ক্ৰাউথাৰৰ মতে অ'কে, মুদ্ৰা হৈছে এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণ কৰা হয় আৰু যি একে সময়তে জোখ-মাপৰ একক আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে। মুদ্ৰাই বিনিময় প্ৰথাৰ অসুবিধাসমূহ দূৰ কৰি বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পন্ন কৰে। ভেৰি গুড ইন্ট্ৰডাকশ্যন। মুদ্ৰাৰ কাৰ্যসমূহ প্ৰাথমিক কাৰ্য আৰু দ্বিতীয় কাৰ্য হিচাপে শ্ৰেণীভাজন কৰিব পৰা যায়। মুদ্ৰাৰ বিনিময়ৰ মাধ্যম। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। যিকোনো এজন ব্যক্তিয়ে মুদ্ৰা ব্যয় কৰি তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে। মুদ্ৰাই দ্বৈত সামঞ্জস্যৰ প্ৰয়োজনীয়তা দূৰ কৰে। মুদ্ৰাই অৰ্থনীতি এখনত বিনিময়ৰ সকলো কাৰ্য সম্পাদন কৰে। মূল্যৰ একক। মুদ্ৰাই অকণমান আগতে আমি মাধুৰ্যৰ এনচাৰটো চাইছিলো নহয়, তেওঁ ধুনীয়াকৈ সৰু সৰু পইণ্টছত, বুলেট পইণ্টছত ধুনীয়াকৈ দিছে। ঠিক আছে, আপুনি ট্ৰাই কৰিব ফাৰ্ষ্ট এনচাৰ হিচাপে
ব্ৰিলিয়েণ্ট এনচাৰ ঠিক আছে এজ এ ফাৰ্ষ্ট এনচাৰ কিন্তু মই আপোনাক কৈ আছো কেনেকৈ আপুনি ইম্প্ৰুভ কৰিব পাৰে আৰু চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যনত আপোনাৰ বহুত কম সময়ত বহুতখিনি বস্তু এক্সপ্ৰেছ কৰিবলৈ থাকিব অ'কে চ' ট্ৰাই কৰিব যিমান আপুনি বুলেট পইণ্টত কম কম ৱৰ্ডছত এনচাৰটো এক্সপ্ৰেছ কৰিব মানে পাৰে মূল্যৰ একক মুদ্ৰাৰ মূল্য উমৈহতীয়া একক হিচাপে কাৰ্য সম্পাদন কৰে মুদ্ৰাৰ একক হিচাপে কাৰ্য সম্পাদন কৰি পণ্যৰ বিনিময় সহজ কৰি তোলে এইটো বস্তু ইয়াত আপুনি একেটা বস্তুৱে দুবাৰ সেন্টেন্সটো ৰিপিট হোৱাৰ দৰে হৈছে সো এই দুটা সেন্টেন্স মিলাই আপুনি এটাই পইণ্ট উলিয়াব পাৰে ৰাইট দ্বিতীয় কাৰ্য স্থগিত দেনা পাওনাৰ মানদণ্ড মুদ্ৰাৰ এবিধ দ্বিতীয় কাৰ্য হৈছে স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কৰা কাৰ্য স্থগিত দেনা পাওনাই ভৱিষ্যতে সম্পাদন হ'বলগীয়া লেনদেনক নিৰ্দেশ কৰে মূল্যৰ ভাণ্ডাৰ মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে মুদ্ৰাক বহুদিনলৈ সঞ্চয় কৰি ৰাখিব পৰা যায় বেংকৰ জৰিয়তে মুদ্ৰা সঞ্চয় কৰি মূল্যৰ ভাণ্ডাৰ সৃষ্টি কৰিব পৰা যায় মুদ্ৰাৰ প্ৰাথমিক আৰু দ্বিতীয় কাৰ্যৰ উপৰিও আৰু কিছুমান কাৰ্য সম্পাদন কৰে মুদ্ৰা অৰ্থনৈতিক ব্যৱস্থাৰ মূল চাবিকাঠিৰ দৰে ভেৰি গুড কনক্লুশনটো বহুত ধুনীয়া হৈছে ঠিক আছে only thing you have to আপোনাৰ কি কৰিব লাগিব আপুনি অকনমান ষ্ট্ৰাকচাৰিঙত ধ্যান দিব লাগিব বুলেট পইণ্টছত কম কম ফুল সেন্টেন্সেস নিলিখিলেও কম কম ৱৰ্ডছত ফ্ৰেজেছত আপুনি এনসাৰটো উপস্থাপন কৰিব পাৰে ঠিক আছে আৰু পেৰাগ্ৰাফছ বিলাক আৰু কমাই আনিব পাৰে সৰু কৰিব পাৰে কেনেকৈ আপুনি দুটা সেন্টেন্স যদি আপুনি একেই ধৰণৰ ভাব প্ৰকাশ কৰিবলৈ দুটা সেন্টেন্স ইউজ কৰিছে ট্ৰাই কৰিব সেইটো কেনেকৈ এটালৈ কনভাৰ্ট কৰিব পাৰি বা তাৰ ৱৰ্ডছ বিলাক কেনেকৈ কমাই আনিব পাৰি ঠিক আছে বাকি I can see that you are a brilliant student just keep going okay Aruna Vasane answer writing class on Asumen. Okay money refers to the common medium of exchange that is issued under the law okay মই খুদিম কি লিখিলে examiner নুখুধে okay ma'am of government and acts as a legal tender of the whole country for the whole country primary functions medium of exchange measure of value standard unit for pricing and valuing goods and services secondary function store of value standard of deferred payments transfer of value money offers significant advantages over barter system money enable easy and quick transactions eliminating need for double considerance of funds convenience easily divisible portable and making transactions practical, provides a standardized unit of account simplifying pricing and valuation, economic growth, it facilitates credit investment and economic expansion. However, money also introduced issues like inflation, inequality, and fraud. Overall, money has revolutionized trade and commerce, offering numerous benefits over the barter system. Apnar agor answer at koi market improvement. বহুত ভাল হৈছে আগৰ answer koi. So আপনি এটা 9 minutes complete কৰিছে মানে you are time wise also you are good so আপনি এবাৰ মেইনস লিখিব নেকি ma'am এবাৰ clear নহল prelims okay but you are on good track okay so please keep writing আপোনাৰ আগতে বহুত বেছি descriptive way আপনি answers বিলাক লিখিছিলে এতিয়া আপনি কমাই আনিব পাৰিছে so that is a good sign and anyone else যাৰ answer মই চেক কৰা নাই so main বস্তুটো হৈছে যে আপোনালোকে structuring কৰিব লাগিব answerer আৰু বিপাশাৰ answer লিখন শৈলী ধুনীয়া but আপুনি অকনমান মানে sentences বিলাক কমাব লাগিব মানে অকমান descriptionটো বহুত বেছি হৈছে বহুত ধুনীয়াকৈ understandingটো বুজি পোৱা যায় but maybe আপোনাৰ হিমান বেছিকৈ আপুনি সময় নাপাব পৰীক্ষাত okay and কাৰ মই answer দেখি পোৱা নাই কৰবীৰ নাই পোৱা recently মঞ্জুৱাৰাৰ নাই পোৱা কৃষ্ণাই আজি পঠোৱা নাই and Sara kindly send me your answers ঠিক আছে so that I can evaluate your answers from time to time and you can see your progress okay ma'am Okay, ma'am. so thank you so much for joining today's class আপোনালোকৰ কম answer কাৰণে today's class has been only half an hour class আপোনালোকে মোক আৰু answers পঠিয়াব মোৰ পৰা যিমান utilize কৰিব পাৰিব আপোনালোকৰ কাৰণে ভাল right so thank you so much for taking active participation we will meet again in tomorrow's economy class in the morning thank you so much